নিশ্চয়কৈ হিমাশ্ৰী আজি সাত বিহুৰ প্ৰথমটো বিহু গৰু বিহু আৰু গৰু বিহুৰ দিনাখন মই উপস্থিত আছোঁ নলবাৰী জিলাখনৰ মইৰাডঙাৰ যি পাগলাদিয়া ঘাট সেই পাগলাদিয়া ঘাটত আৰু এই পাগলাদিয়া ঘাটতে সমূহীয়াভাৱে গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে ইয়াৰ ৰাইজ। ইতিমধ্যে পাগলাদিয়াৰ বুকুত একাংশ গৰুক ইতিমধ্যে গা ধুৱাই তেখেতসকলে যি বিহুৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষাৰ প্ৰয়াস কৰিছে। বয়সস্থ ককাসকলেও নিজৰ গোধনক লৈ আহিছে, আইতাসকল আহিছে, কণমানিসকল আহিছে, এটা উৎসৱমুখৰ পৰিৱেশ। আৰু আজি বিহুৰ প্ৰথমটো দিনাখন নলবাৰী জিলাখনৰ এই যি মইৰাডঙা অঞ্চল, এই মইৰাডঙাত নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আৰু ইয়াত থকা যি আচলতে পূব বতাহখিলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সহযোগত গৰু বিহু উদযাপনৰ ব্যৱস্থা কৰা হৈছে। মই দেখুৱাইছোঁ ইতিমধ্যে গৰুক নুৱাই ধুৱাই আচলতে ইয়াত যি মাহ হালধি খহাই লাও বেঙেনাৰ এই ধৰণে মালা ইতিমধ্যে সাজু কৰা হৈছে। মই অকণমান কথা পাতিম ইয়াৰ স্থানীয় ৰাইজৰ সৈতে। কণমানিসকল আছে, কণমানিসকলে এই ধৰণে। তোমাৰ দেউতা আহিছে নে কোন আহিছে? মোৰ দেউতা আহিছে। গৰু গা ধুৱালে নে নাই? নাই ধোৱা নাই, এইটো আছে ধোৱাবাহে। ঠিক আছে বাৰু, মই অকণমান সামগ্ৰিক পৰিৱেশটো দেখুৱাই লৈছোঁ। ইয়াত ইতিমধ্যে ইয়াৰ স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে ইয়াৰ নিজৰ যি গোধন সেই গোধন নৈৰ বুকুলৈ লৈ আহিছে আৰু আহি কিছু সময় পিছতে যিহেতু সকলোৱে সমূহীয়াভাৱে ইয়াত গোধনসমূহ নোৱাব ধুৱাব আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ইয়াত যথেষ্ট এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু কণমানিসকলে নৈৰ বুকুত যি আনন্দ উল্লাস কৰি নিজৰ নিজৰ যি গোধন সেই গোধন ইতিমধ্যে তেওঁলোকে নৈৰ বুকুত ধুৱাবলৈ সাজু হৈছে। মই দেখুৱাইছোঁ মাহ হালধি লাও বেঙেনা সকলোখিনি সাজু হৈ আছে। দীঘলতি মাখিয়তী পাত ইয়াত এই ধৰণে সাজু কৰি ৰখা হৈছে। কিছু সময় পিছতে যিহেতু সমূহীয়াভাৱে ইয়াত যি গৰুক গা ধোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাখিনি তেখেতসকলে ৰক্ষা কৰাৰ প্ৰয়াস কৰিব। স্থানীয় ৰাইজৰ সৈতে আৰু কিছু কথা পতাৰ মই চেষ্টা কৰিম। কিন্তু আজি বিহুৰ দিনাখন দেখিবলৈ পোৱা গৈছে আজি গৰু বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষাৰ চেষ্টা কৰিছে নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পূব বতাহখিলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সহযোগত যি গৰু বিহু উদযাপনৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত কণমানিসকলে যথেষ্ট ইয়াত আনন্দ স্ফূৰ্তি কৰা পৰিলক্ষিত হৈছে। নৈৰ বুকুত সকলোৱে আচলতে উমলি জামলি এই ধৰণে গৰুক গা ধোৱাৰ বাবে সাজু হৈছে। মই ইয়াৰ স্থানীয় যিসকল লোক তেখেতসকলৰ সৈতে কথা কিছু পাতিম। দাদা অকণমান আগুৱাই আহক। ইতিমধ্যে গৰুক গা ধুৱালেই, কি ক'ব আজিৰ দিনটোত পৰম্পৰাখিনি কি ধৰণে ৰক্ষা কৰিব? আমাৰতো প্ৰত্যেক বছৰে এনেকুৱা পৰম্পৰা হৈয়ে থাকে। আমি গৰুক গা ধুৱাওঁ, সেই হালধি তুলসী এইবিলাক আমি গাত লওঁ আৰু গৰুক সেই দীঘল পাতেদি কোবোৱা যায়। এইখিনিতে হয়তো প্ৰত্যেক বছৰে কৰাই যায়। প্ৰতি বছৰৰ দৰে এইবেলিও পৰম্পৰা আপোনালোকে ৰাখিছে? নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু কথা পাতিম। দাদা আজিৰ পৰম্পৰাখিনি অকণমান কওকচোন। আপোনাৰ গাই কিমানগৰাকী আছে, কিমানজনী আছে? মোৰ গাই এজনী, কাল্লা এজনী আৰু হালিয়া দুটা চাৰি ধোৱা হ'লনে গাই? ধোৱা নাই, বান্ধি থৈ দিছোঁ বৰ্তমান। একেলগে সকলোৱে ধোৱাব? পৰম্পৰাখিনি কওকচোন অকণমান, কেনেকুৱাকৈ আপোনালোকে আজি গৰু বিহুৰ দিনটো উদযাপন? আমাৰ বৰ আনন্দৰ দিন, গতিকে আমি প্ৰতি বছৰে এনেকৈ লগ লাগি আমি গাঁৱৰ ৰাইজে লগ লাগি আমি নৈৰ পাৰত কেনেকৈ গা ধুবলৈ আহোঁ। কি ফূৰ্তি লাগে, কণ ল'ৰা ছোৱালীবিলাকৰ লগত আমি ইয়াত লগ লাগি ফূৰ্তিৰে গৰুক গা ধুৱাই দিওঁ। এইখিনিয়ে মই ক'ব লাগে। ধন্যবাদ জনাইছোঁ। মই আন একাংশ আছে ইতিমধ্যে কণমানিসকলকো এই ধৰণে মাহ হালধি ঘঁহি দিছে, বিহুৰ পৰম্পৰা ৰক্ষা কৰিছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। আজি এটা ভাল লগা দিন, প্ৰথমটো আজি দিন সাত বিহুৰ প্ৰথমটো দিন গৰু বিহু আৰু গৰু বিহু সমূহীয়াভাৱে উদযাপন কৰাৰ কাৰণে সাজু হৈছে সকলো। হয়, আমি সকলো ৰাইজে এনেকৈ আমি পৰম্পৰাগতভাৱে আমি প্ৰায় প্ৰত্যেক বছৰে কৰোঁ। আজি আমি ইয়াতে কৰিছোঁ আৰু যোৱাবেলি আমি সেই আমাৰ সেই যিটো মইৰাডঙা স্কুলৰ ফিল্ড আছে তাতে সলনি কৰিছিলোঁ। আমি ঘাটটো সলনি কৰিছোঁ। আজি আমাৰো ভাল খবৰ, আমাৰ ওচৰত আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেও আহিয়ে আছে, তেখেতে আহি পাব। আৰু আমি সমূহ ৰাইজে একেলগে লগ লাগি ইয়াতে গৰু বিহু উৎসৱ উদযাপন পালন কৰিম। আৰু আমি এই যি গৌ মাতাক পূজা কৰা এইটো আমাৰ ভাল পৰম্পৰাগত আমাৰ অসমীয়াৰ এইটো সঁচাকৈ বিহু বুলি ক'লে খুব ভাল উৎসৱ। আমি সকলো ৰাইজে মিলিজুলি আমি কাম কৰোঁ, ভাল লাগে আৰু বাছ। এটা ভাল লগা পৰিৱেশ আৰু ভাল লগা পৰিৱেশৰ মাজত কণমানিসকলে ইতিমধ্যে মাহ হালধি ঘঁহি তেওঁলোকে এটা আনন্দ উল্লাস কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ভাল লগা দিন, সমূহীয়াভাৱে সকলোৱে একেলগে গৰুক গা ধুৱাবলৈ ওলাই আহিছে। কি ক'ব আজিৰ দিনটো? নাই, এই যান্ত্ৰিক যুগত আমাৰ অসমীয়া যি পৰম্পৰা ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত আমি এই গৰু বিহু পালন কৰোঁ। আৰু আজি গৰু বিহু ইয়াত মইৰাডঙাত স্থানীয় ৰাইজে পালন কৰিছে। ইয়াত জয়ন্ত মল্ল বৰুৱাদেৱ আহিব, গতিকে আমি ইয়াক উলহ মালহেৰে পালন কৰিম। এই শিশুক আমি শিকাইছোঁ আমাৰ
অসমীয়া পৰম্পৰাখিনি তেওঁলোকক শিকাব লাগিব, পৰম্পৰাখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব লাগিব। মই দেখুৱাইছোঁ ইতিমধ্যে যিসমূহ গোধন এটা এটাকৈ ইয়াৰ স্থানীয় ৰাইজে গোধনসমূহ লৈ আহিছে আৰু গোধনসমূহ লৈ আহি ইয়াত পাগলাদিয়াৰ বুকুত নোৱাই ধোৱাই মাহ হালধি ঘঁহাই লাও বেঙেনা আচলতে যি ইয়াত লাও বেঙেনাৰ যি মালা, সেই মালা তেওঁলোকে আই দি দীঘলতি মাখিয়তী পাতেৰে এই ধৰণে গৰুৰ গাত কোবাই গৰুৰ শ্ৰীবৃদ্ধি হয়, যাতে গৰুৰ যাতে বংশবৃদ্ধি হয় আৰু গোধনে যাতে ভঁৰাল চহকী কৰি ৰাখে, তাৰ বাবে সকলোৱে ইয়াত এই ধৰণে আজিৰ দিনটোত নেদেখাজনৰ ওচৰত আশীষ লৈ গৰুক গা ধুওৱা পৰিলক্ষিত হৈছে। মই আৰু ইয়াৰ স্থানীয় যিসকল জ্যেষ্ঠ ব্যক্তি তেখেতসকলৰ ওচৰলৈ যাম আৰু তেখেতসকলৰ পৰা অকণমান মন্তব্য লোৱাৰ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, এটা ভাল লগা পৰিৱেশ, গৰুক গা ধোৱাৰ সমান্তৰালভাৱে আপোনালোকৰ যথেষ্ট আনন্দ উল্লাসেৰে ইয়াত আগভাগ লৈছে। হয়, আমিও ইয়াত যথেষ্ট উৎসাহত আহিছোঁ, গোটেইখিনি লগ লাগি গোটেইখিনি আমাৰ অসমীয়াৰ যিটো পৰম্পৰাগত আমাৰ যিটো ৰঙালী বিহু, আজি গৰু বিহু, আজি গৰু বিহুৰ দিনাখনে আমি মানে গোটেইখিনি ৰাইজ লগ হৈ ইয়াত গৰু বিহুটো উদযাপন কৰিম। আমি ইয়াত সমূহীয়াভাৱে পাগলীয়া নদীত সমূহীয়াভাৱে পাগলাদিয়া নৈৰ যি ঘাট, মৈৰাডাঙ্গা ঘাটত সকলোৱে গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে। মই দেখুৱাইছোঁ ইয়াৰ স্থানীয় যিসকল লোক সকলোৱে ইয়াত নিজৰ নিজৰ যি গোধন, সেই গোধন লৈ আহিছে, গোধন লৈ আহি সমূহীয়াভাৱে গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে। মই আৰু কিছু যদি সম্ভৱ হয় স্থানীয় ৰাইজ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, এটা সুন্দৰ পৰম্পৰা, আজি সকলোৱে সমূহীয়াভাৱে ইয়াত গৰুক গা ধোৱাৰ বাবে সাজু হৈছে। ইতিমধ্যে একাংশই ধোৱালেই, আমি দেখিছোঁ কিছু সময় পিছতে ইয়াৰ জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হ'ব। কেনেধৰণৰ প্ৰস্তুতি আছে? প্ৰস্তুতি আমাৰ এইবাৰ প্ৰথম গৰু বিহু আমি এনেই বছৰে পালন কৰোঁ, আমি সমূহীয়াভাৱে এইবুলি পালন কৰোঁ, সমূহীয়াভাৱে আনুষ্ঠানিকভাৱে এইবাৰ পালন কৰিবলৈ ওলাইছোঁ। আমি আমাৰ ইয়াৰ বিহু সন্মিলনীৰ উদ্যোগত আৰু নলবাৰী জিলা বিহু সন্মিলনীৰ মানে উদ্যোগত, তেওঁলোকৰ উদ্যোগত আমি ইয়াত বিহু মানে গৰু বিহু প্ৰথম বছৰৰ আৰম্ভণি কৰিব গৈছোঁ। আমি যদি ভৱিষ্যতে আমি পাৰোঁ প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে আমি উদ্যোগ ল'ম। তাৰ কাৰণে আপোনালোক প্ৰত্যেকৰে সহায় সহযোগ বিচাৰিম। আৰু সদশেষত মই আপোনালোক আটাইলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আটাইয়ে কুশলে থাকক, ভগৱানে প্ৰত্যেকৰে মংগল কৰক, নতুন বছৰটো সকলোৰে কাৰণে মংগল হওক, তাৰেই কামনা কৰিছোঁ। এতিয়া যান্ত্ৰিক যুগ, বহুতে যন্ত্ৰৰ ব্যৱহাৰ কৰে, গোধনৰ সংখ্যাও ক্ৰমাৎ কমি আহিছে। তাৰ মাজত আমাৰ এই যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি ৰক্ষা কৰাটো বা ধৰি ৰখাটো বা আগুৱাই লৈ যোৱাটো আমাৰ প্ৰতিগৰাকীৰে কিন্তু দায়িত্ব। হয়, এইটো স্বাভাৱিক কথা। যদিও এতিয়া যান্ত্ৰিকতাক বাদ দি আমি এতিয়া বৰ্তমান জীৱন যুদ্ধত আমি আগবাঢ়িব নোৱাৰোঁ, যিহেতু যন্ত্ৰ অবিহনে বৰ্তমান পৃথিৱী নচলে। গতিকে আমিও এই পন্থাটো আমি অৱলম্বন কৰিবই লাগিব। কিন্তু তাৰ মাজত আমি যিখিনি পাৰোঁ, আমি আমাৰ এই পুৰণা সংস্কৃতি, পুৰণা পৰম্পৰা, এইখিনি আমি ৰক্ষাই কৰিবই লাগিব। যান্ত্ৰিকতা হ'ল বুলি বিহু আজি শেষ হৈ যোৱা নাই। বিহু আমি প্ৰতি বছৰে আমি উলহ মালহেৰে প্ৰত্যেক অসমীয়া জাতিয়ে পালন কৰে। গতিকে যান্ত্ৰিকতাক বাদ দি আমি চলিবও নোৱাৰোঁ আৰু পৰম্পৰাক বাদ দিও আমি চলিব নোৱাৰোঁ। দুইটা সংমিশ্ৰণত আমি আমাৰ জীৱনধাৰা আমি চলাই নিব লাগিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ মন্তব্য কৰিছে তেখেতে যে যান্ত্ৰিকতাও আমাক লাগিব, পৰম্পৰাও আমাক লাগিব, দুয়োটাৰ সংমিশ্ৰণত আমি আমাৰ সমাজখনক আগুৱাই নিব লাগিব। যাৰ বাবে ইয়াত নলবাৰী জিলাৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পূব বটাশিলা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সহযোগত বিহুৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি ইয়াত ৰক্ষা কৰাৰ প্ৰয়াস কৰা হৈছে। অকণমান আপোনাৰ সৈতে কথা পাতিম। এটা ভাল লগা পৰিৱেশ, সুন্দৰকৈ সাজি কাচি ওলাই আহিছে, গৰুক গা ধোৱাৰ বাবে সাজু হৈছে। কি ক'ব আজিৰ দিনটো? আমি নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীয়ে যোৱাবাৰো এই গৰু বিহু আমি অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি অলপ ঠাইখিনি পৰিৱৰ্তন কৰিলোঁ। যোৱা বছৰ আমি নলবাৰীৰ নৈৰ ঘাটতে হৈছিল, সন্ধাত হৈছিল। এইবাৰ আমাৰ ইয়াৰ মৈৰাডাঙ্গাত হৈছে। আমি গোটেই অসমবাসীক আমাৰ এই নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আগন্তুক বৰ্ষ সকলোৰে বাবে শুভ হওক, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ যিটো পৰম্পৰা গৰু বিহুত মানে গৰু ধুৱাই নোৱাই আমি আৰম্ভ কৰোঁ। আজি সেই অনুষ্ঠানটো পুনৰ আমি মানে মাজতে জ্যোতি পৰিছিল যদিও আমি আৰু পুনৰাই ইয়াক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি নতুন পুৰুষে আমি ওলাই আহিছোঁ।